উজনিত ৰাজনীতি কৰা একাংশ লোকে অখিল গগৈৰ দৰে লোকে যি ধৰণে মিয়া লোকক আমন্ত্ৰণ জনাইছে উজনিলৈকে মই ভাবোঁ ই আমাৰ সাংস্কৃতিক কাঠামো ৰাজনৈতিক কাঠামো অৰ্থনৈতিক কাঠামো ভাঙি দিব। দুখীয়া মানুহক যদি অখিল গগৈয়ে সঁচাই সহায় কৰিব খোজে মিয়াৰ মাজতো দুখীয়া থাকিব। ক'ব লাগে যে নামনিত আমি উদ্যোগ কৰিম, নামনিৰ মানুহ নামনিত থাকিব, উজনিত উদ্যোগ কৰিম, উজনিৰ মানুহ উজনিত থাকিব। নামনিৰ পৰা উজনিলৈ মানুহক নিমন্ত্ৰণ কৰাৰ কাৰণ কি থাকিব পাৰে? এক্সেপ্ট ভোট বেংক, যে আমি ইয়াত এটা ডেডিকেটেড ভোট বেংক বনাব খুজিছোঁ। মই যদি অখিল গগৈ জেগাত থাকিলোহেঁতেন, যদি মই ক'লোহেঁতেন সকলো মিয়া বাংলাদেশী নহয়, তেতিয়াও মই মিয়াক উজনিত নামাতোঁ। মই কি কৰিম? মই ক'ম যে নামনিত আমি উদ্যোগ কৰিম, আপোনালোক উজনিত যাব নালাগে, নামনিত থাকক, আৰু উজনিত উদ্যোগ কৰিম, উজনিৰ ডেকা ল'ৰাই কাম কৰক। কিন্তু অখিল গগৈয়ে কি কৈ আছে যে দাড়ি চুলি টুপি পিন্ধা মানুহক আমি ইয়াত লৈ আহিম। তাৰমানে উদ্দেশ্য কৰ্ম সংস্থাপন নহয়, উদ্দেশ্য এটা ভোট বেংক তৈয়াৰী কৰা, যে শিৱসাগৰত 20,000, ডিমৌত 20,000, নাজিৰাত 20,000, যাতে ৰাজনীতি চলি থাকে। ইয়াত কোনো অৰ্থনীতি আৰু মানৱ নীতি জড়িত নাই। এইটো এটা পিয়'ৰ পলিটিকেল উদ্দেশ্য, যিটো আগতে ফখৰুদ্দিন আলি আহমদসকলে তেওঁলোকে যিটো কাম কৰিছিল, সেই কামটো এতিয়া অখিল গগৈয়ে উজনিত কৰিব খোজে।